দীঘলীবালিত আৰক্ষীৰ দল আৰু সাংবাদিকক বৰ্বৰ আক্ৰমণ কৰি এটা দলবদ্ধ আক্ৰমণকাৰীয়ে বাহনসমূহ ভাঙি চুৰমাৰ কৰা যি কাৰ্য, এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এনেবোৰ কাৰ্যৰে আইন শৃংখলা ধ্বংস হয়। এনেবোৰ কাৰ্যৰ জৰিয়তে আইন শৃংখলা দ্ৰুতগতিত অৱনতি ঘটে। গতিকে এই ধৰণৰ জঘন্য কাণ্ড সংঘটিত কৰিবলৈ দুঃসাহস কৰা অপৰাধীবোৰক এজন এজনকৈ গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিবলৈ আমি দাবী জনাইছোঁ, যাতে আগন্তুক দিনত এনেধৰণৰ জঘন্য বৰ্বৰ কাণ্ড সংঘটিত কৰিবলৈ কোনো এজন অপৰাধীয়ে দুঃসাহস ঘটাব নোৱাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে কঠোৰ পদক্ষেপ ল'বলৈ আমি আমচুৰ ফালৰ পৰা দাবী জনাইছোঁ। হোজাইৰ দীঘলীবালিত আৰক্ষীৰ দল আৰু সাংবাদিকক বৰ্বৰ আক্ৰমণ কৰি এটা দলবদ্ধ আক্ৰমণকাৰীয়ে বাহনসমূহ ভাঙি চুৰমাৰ কৰা যি কাৰ্য, এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এনেবোৰ কাৰ্যৰে আইন শৃংখলা ধ্বংস হয়। এনেবোৰ কাৰ্যৰ জৰিয়তে আইন শৃংখলা দ্ৰুতগতিত অৱনতি ঘটে। গতিকে এই ধৰণৰ জঘন্য কাণ্ড সংঘটিত কৰিবলৈ দুঃসাহস কৰা অপৰাধীবোৰক এজন এজনকৈ গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিবলৈ আমি দাবী জনাইছোঁ, যাতে আগন্তুক দিনত এনেধৰণৰ জঘন্য বৰ্বৰ কাণ্ড সংঘটিত কৰিবলৈ কোনো এজন অপৰাধীয়ে দুঃসাহস ঘটাব নোৱাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে কঠোৰ পদক্ষেপ ল'বলৈ আমি আমচুৰ ফালৰ পৰা দাবী জনাইছোঁ। হোজাইৰ দীঘলীবালিত আৰক্ষীৰ দল আৰু সাংবাদিকক বৰ্বৰ আক্ৰমণ কৰি এটা দলবদ্ধ আক্ৰমণকাৰীয়ে বাহনসমূহ ভাঙি চুৰমাৰ কৰা যি কাৰ্য, এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এনেবোৰ কাৰ্যৰে আইন শৃংখলা ধ্বংস হয়। এনেবোৰ কাৰ্যৰ জৰিয়তে আইন শৃংখলা দ্ৰুতগতিত অৱনতি ঘটে। গতিকে এই ধৰণৰ জঘন্য কাণ্ড সংঘটিত কৰিবলৈ দুঃসাহস কৰা অপৰাধীবোৰক এজন এজনকৈ গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিবলৈ আমি দাবী জনাইছোঁ, যাতে আগন্তুক দিনত এনেধৰণৰ জঘন্য বৰ্বৰ কাণ্ড সংঘটিত কৰিবলৈ কোনো এজন অপৰাধীয়ে দুঃসাহস ঘটাব নোৱাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে কঠোৰ পদক্ষেপ ল'বলৈ আমি আমচুৰ ফালৰ পৰা দাবী জনাইছোঁ। হোজাইৰ দীঘলীবালিত আৰক্ষীৰ দল আৰু সাংবাদিকক বৰ্বৰ আক্ৰমণ কৰি এটা দলবদ্ধ আক্ৰমণকাৰীয়ে বাহনসমূহ ভাঙি চুৰমাৰ কৰা যি কাৰ্য, এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এনেবোৰ কাৰ্যৰে আইন শৃংখলা ধ্বংস হয়। এনেবোৰ কাৰ্যৰ জৰিয়তে আইন শৃংখলা দ্ৰুতগতিত অৱনতি ঘটে। গতিকে এই ধৰণৰ জঘন্য কাণ্ড সংঘটিত কৰিবলৈ দুঃসাহস কৰা অপৰাধীবোৰক এজন এজনকৈ গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিবলৈ আমি দাবী জনাইছোঁ, যাতে আগন্তুক দিনত এনেধৰণৰ জঘন্য বৰ্বৰ কাণ্ড সংঘটিত কৰিবলৈ কোনো এজন অপৰাধীয়ে দুঃসাহস ঘটাব নোৱাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে কঠোৰ পদক্ষেপ ল'বলৈ আমি আমচুৰ ফালৰ পৰা দাবী জনাইছোঁ।